এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেষ প্ৰচেষ্টা জিলাৰ যিকোনো প্ৰকাৰে পুলিচ লগাব পুলিচটো আপোনাৰ পুলিচো ৰখি আছে যে কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ আৰু আমাৰ অসমৰ মানুহ সেই মাটিখিনি যিখিনি কৰিছে সেইখিনি অসমীয়া মানুহক দিব নেকি সেইখিনি আপোনাৰ থলুৱা মানুহক দিব নেকি আদানীকে দিব দুদিন পিছত ট্ৰাই কৰিব একেবাৰে খন্তেকীয়া এটা বস্তু তেওঁলোকে হয়তো কাৰণে ছাকচেছ হৈছে এইখিনি মাটি আদানীক নিদিওঁ বুলি কয় এতিয়া আমাৰ যিখিনি আপোনাৰ ডিমা হাছাওৰ ৯,০০০ বিঘা মাটি মাইনিং কৰি আছে আপোনাৰ তেওঁলোকে যিখিনি মাটি দিবলৈ উলিয়াইছে মাইনিং কওক সেইখিনি মাটি আমি তাৰ থলুৱা মানুহক দিম সেইখিনি মানুহ কি মানুহ ৯,০০০ বিঘা মাটি স্পেচিফিকেলি কৈ আছো মাইনিঙৰ কৰি আমাৰ ডিমা হাছাওত যিখিনি মাটি দিবলৈ ওলাইছে তাত যিখিনি মাটি এফালেতো আদানী এফালে আদানীক দিবলৈ ওলাইছে সেইখিনি মাটি কাৰ্বি আংলঙত কি কথা কাৰ্বি আংলঙত যে একফালে ১১,০০০ একফালে ১৪,০০০ বিঘা দিবলৈ ওলাইছে সেইখিনি মানুহ কিমান কম দিলোঁ সেইখিনি আমাৰ ৭০০ তিনিটা ঠাই ডিমা হাছাও চিমেণ্ট ফেক্টৰীৰ কাৰণে বাহিৰা কোম্পানীক দিবলৈ ওলাইছে নে নাই কওক ইতিমধ্যে আমি কৈছো যে যি কথা কৈ আছে ৫,০০০ বিঘা মাটি তেওঁ সংখ্যালঘুসকলৰ কাৰণে হ'লেও যদি ৫০ বিঘা হয় বাকী গোটেই প্ৰায় ৩৫ বিঘা ৪০ বিঘা ৫০ বিঘা মাটি বাকী হ'ব এইখিনিকে হাইলাইট কৰি বাকী তেওঁৰ লগত থকা কিছু মানুহক দি সেইখিনি কথা ৰাজনীতি কৰি আছে কেৱল আপোনাৰ ক্ষমতা কেৱল এই কথাখিনি বুজি উঠিব তেওঁ সেইকাৰণে আজিকালি ইমানে ৰহস্য যেতিয়া তাত আদানী আহিব আদানীৰ লগত কাৰ সম্পৰ্ক কি আদানীও নহয় আদানী নহয় দেই মই উঠাই দিছোঁ আদানী দিছে আদানীটো তেওঁলোকৰ এইটো কয় বৰামিয়া চুটামি আছে মানুহ সেইটো চুটামিয়া চুটামিয়াজন অহাৰ লগে লগে তেওঁ যিটো তাত যেনেকৈ একেবাৰে ৰজা তেওঁ হেলিকপ্টাৰে গ'ল উলিয়াই পেলাই মাটি ল'ব খুজিলে এইবিলাক ভুল কৰি গৈছে এই ভুলবিলাক আজি নহ'লেও কালি উত্তৰ দিব তেওঁতো কৈ দিব হয়তো অনলাইনভাৱে কৰিব দিয়া নাছিল তেওঁতো একো নহয় ডিচিয়ে এইবিলাক উত্তৰ দিব লাগিব ইণ্ডিভিজুৱেলি কণ্টেম্প অফ কোৰ্ট দি যাব প্ৰত্যেকজন মানুহে নাযাবনে ন্যায় বিচাৰি ইণ্ডিভিজুৱেলি যেতিয়া কণ্টেম্প অফ কোৰ্ট ডিচিৰ ওপৰত হ'ব ইয়াৰ অফিচাৰবিলাকৰ ওপৰত হ'ব তেতিয়া চৰকাৰেতো কিন্তু পইচা নিদিব ইণ্ডিভিজুৱেল ক্ষেত্ৰতো তেওঁলোকে নিজে আহিব এই কথাবিলাক তেওঁ গোটেই মানুহখিনি বিপদত পেলাই আপোনাৰ যাব খুজিছে যোৱাটোতো খাটানি কাৰণ এতিয়াতো মানুহে বিচাৰিছে যে ৬টা জনগোষ্ঠীক আজি মানে স্কুলত বুজা নাই ৬টা জনগোষ্ঠীক আমাৰ জনজাতি কৰিব লাগে যেতিয়া ৬টা জনগোষ্ঠীক জনজাতি হ'ব তেতিয়া অসমৰ 51তকৈ বেছি পাৰ্চেণ্ট জনজাতি হ'ব আৰু যেতিয়া 51% জনজাতি হ'ব যেনেকৈ যোৱা বছৰ কংগ্ৰেছক সমৰ্থন কৰা নাছিল কংগ্ৰেছ আৰু তেওঁৰ আমাৰ মিত্ৰজোঁটক আমি 51 চিট পাইছিলোঁ আৰু যদি ১২খন পালোঁ তেনে আমাৰ চৰকাৰ কৰিলে কিন্তু বিজেপিকে কৰিছে কিন্তু এজন ট্ৰাইবেল নেতাৰ মুখখন চাই পেলাই অসমৰ মানুহে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক চল চাটুৰীয়ে হিমন্ত বিশ্ব শৰ্মাদেৱে মুখ্যমন্ত্ৰী হৈছিল সকলো জানে এতিয়া সকলোৰে আহ্বান সকলোৱে বিচাৰি আছে যে এইবাৰ মই ট্ৰাইবেল এজন মুখ্যমন্ত্ৰী হ'ম যি দলৰে নহওক মই কৈছোঁ যে মোৰ ব্যক্তিগত কথা মোৰ দলৰ কথা নহয় যে আমি এজন ট্ৰাইবেল মুখ্যমন্ত্ৰী লাগে যদি সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান থলুৱা জীৱনকাৰীৰ কথা কৈ কওক যে মই বিচাৰিছোঁ এজন সকলোৱে জনগোষ্ঠীৰ সকলোতকৈ বেছি থকা এজন জনজাতি লোকক মুখ্যমন্ত্ৰী দিব লাগে কওক তেওঁ কওক মই ৰাজহুৱাকৈ ৱেলকাম জনাম আদৰণি জনাম সেইটোতো কথা নহয় এইটো চবেই বহুতে ভাবিছে যে 3% মানুহে শাসন কৰিব নে 51% মানুহে শাসন কৰিব এইবিলাক মানুহৰ মনৰ কথা এই কথাবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে আজি মানুহৰ মন ডাইভাৰ্ট কৰিব বিচাৰিছে এই কথাবিলাক ধৰা পৰিব মানুহৰ কোনখিনি মানুহৰ উপকাৰ হ'ল উপকাৰ নহ'ল সেইখিনি লগতে যে এই ধেমাজি লখিমপুৰ শিৱসাগৰ মই যে কৈ আছোঁ কওক নহয় আমাৰ যে ছোৱালীবিলাকে ঘৰত খাব নোৱাৰি বাহিৰত যে গৈ চাকৰি কৰিবলগীয়া হৈছে হোটেলত যে কাম কৰে সেই কথাবিলাকত মুখ্যমন্ত্ৰী থকা অৱস্থাত এইবিলাক ছোৱালী কামত গুচি গৈছে ৭,০০০ টকা পায় সেই ছোৱালীবিলাকে ঘৰ ভাড়া কৰি থাকে ঘৰখন চলিবলৈ নোৱাৰে সেই ছোৱালী ল'ৰাবিলাক আমাৰ নহয় এইবিলাক কেনেকৈ আপোনাৰ তাত গুচি গৈছে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাবিলাক কেতিয়া নাথাকিব কেৱল ক্ষমতা লাগে তেওঁ গতিকে এই কথাখিনি ৰাখিলোঁ পৰৱৰ্তী সময়ত সাময়িকভাৱে আমাৰ অসমীয়া মানুহ তেনেকুৱা নহয় দুই এক এটা প্ৰব্লেম তেনেকুৱা ধৰণৰ কিছু পৰিমাণে অকণমান ছাকচেছ হোৱা যেন তেওঁ যেতিয়া দুইটাই কথাটো ওলাল যেতিয়া গৰুৰ কথাটো ওলাল তেওঁ প্ৰথমে গৰু কোনে খায় কোনে নাখায় সেইটো লৈ গ'ল
এইটো যেতিয়া তেওঁ কল কৰি তেতিয়া দেখিলে যে মানুহে কথা বতৰা বেছি শুনা কৰা নাই, তাৰপিছত তেওঁ পুলিৰ কথা, তাৰপিছত উচ্চতৰ কথা, এতিয়া উচ্চতৰ কথা কৈ কিছু পৰিমাণে মই নকওঁ, কিছু পৰিমাণে এটা ছাকচেছ হৈছে মানুহ, কিন্তু মানুহটো পৰা কৰিব এইবিলাকতো তেওঁতো এটা বস্তু ঠিক যে মাটিখিনিতো তেওঁতো আদানী গোটেই কম দিব। এই কথাটোতো দুদিন সময়ৰ পিছত আমি বুজি পাওঁ যে মাটিখিনি এইখিনি উচ্ছেদ কৰিলো, উচ্ছেদ কৰি যদি আদানী দিয়ে আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ কি লাভ, এই এছেছমেণ্টটো নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক বুমেৰাং মানে তেওঁ যিডাল অস্ত্ৰ দিছে সেইডাল তেওঁ নিজে আঘাত। যদি সঁচাকৈ এনেকুৱা ধৰণৰ হৈছে, আমি বিচাৰিছো খিলঞ্জীয়া এজনক আমাৰ যিটো ভূমিপুত্ৰ ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী ইমান ভূমিপুত্ৰৰ প্ৰতি তেওঁ আজি মানুহে কি বুজি পোৱা নাই। আজি ডিব্ৰুগড়ত যে তেওঁ ৰাজধানী কৰিবলগীয়া হৈছে, এজনক সেইফালৰ মানুহ এজনক জনজাতি এজনক মুখ্যমন্ত্ৰী পদৰ ফলত তাত অকণমান মৰম লগাব বিচাৰিছে, মানুহে বুজি পোৱা নাই। যদি মানুহে ঠিক কৰিছে সমাজত টকালৈ সেইখন যিদিনা তাত গৈছে সেইদিনা আকৌ কৈছে যে ফাইনেন্সে কৈছে টকা নাই, আকৌ কৈছে ধাৰ লয়। যিদিনা তাত আধাৰবিলাক কৰিছে সেইদিনাই ধাৰ লৈছে চাওক আপোনাৰ ধাৰ লৈ পেলাইতো আপুনি বনাব পাৰিব, ৰবট এটাই বনাব পাৰিব। মই তাত কোৱাটো সমৰ্থন কৰিছোঁ, কিন্তু কাৰণটো হ'ল তেখেতে অগ্ৰগতি কৰা নাই। যোনে অসমৰ প্ৰতি ইমান মৰম থকাহেঁতেন আৰু ক্ষমতাৰ প্ৰতি ইমান লাভৱান নাথাকাহেঁতেন এই সহজ আপুনি ২ নম্বৰ বছৰটোৱে কংগ্ৰেছৰ শাসনত বনামহিত নহ'লে আমাৰো দুই এটাই তেওঁ বন্ধু যিকেইটা এতিয়া বিজেপি গুচি গ'ল। ইলেকশ্যনৰ পিছতে কৈছিল নহয় দৰকাৰত আমি হিমন্ত বিশ্ব শৰ্মাক সমান্তৰাল কৰি কৈছিল এইবিলাক কথা পিছত নাছিলে। মানুহখিনি আপোনাক পাইছে এইসকলক যে নোটিছ দিছে, এই লোকসকলক যে অন্যায় কৰিছে উচিত সেই কথাখিনি আপোনালোকৰ